আপুনিও বিচাৰি আছে নেকি চাকৰি? তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো এইবাৰ ওলাইছে ৰেলৱে চাকৰি। দক্ষিণ পূব ৰেলৱে এপ্ৰেণ্টিছ পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি জাননী জাৰি কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে RRC দক্ষিণ পূব ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in আৰু iroams.com/RRCSER24 গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি পৰীক্ষাৰ জৰিয়তে ৰেলৱে মুঠ 1785টা এপ্ৰেণ্টিছ পদ পূৰণ কৰিব। এই পদৰ বাবে আবেদনৰ প্ৰক্ৰিয়া 28 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই 27 ডিচেম্বৰ 2024 লৈ চলিব। আপুনি যদি ৰেলৱে চাকৰি কৰিব বিচাৰিছে তেন্তে এবাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে 27 ডিচেম্বৰৰ পাছত কোনো প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহয়। এই পদৰ বাবে আবেদন কৰিবৰ বাবে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা মেট্ৰিকৰ সৰ্বনিম্ন 50% নম্বৰ লাভ কৰিব লাগিব। ঐচ্ছিক বিষয়ক বাদ দি এই নম্বৰ পাব লাগিব প্ৰাৰ্থীয়ে। লগতে NCVT/SCVTৰ দ্বাৰা প্ৰদান কৰা ITI উত্তীৰ্ণ প্ৰমাণপত্ৰও থাকিব লাগিব। এই পদসমূহত আবেদন কৰিবলৈ 2025 চনৰ 1 জানুৱাৰীৰ ভিতৰত প্ৰাৰ্থীৰ ন্যূনতম বয়স 15 বছৰ হ'ব লাগিব আৰু 24 বছৰৰ অধিক হ'ব নোৱাৰিব। মেট্ৰিক বা জন্মৰ প্ৰমাণপত্ৰত লিপিবদ্ধ বয়সৰ ভিত্তিত পৰীক্ষাৰ্থীৰ বয়স নিৰ্ণয় কৰা হ'ব। এই পদসমূহত প্ৰাৰ্থী নিৰ্বাচন মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ'ব। প্ৰতিটো ট্ৰেডত মেট্ৰিকত পোৱা নম্বৰৰ শতাংশৰ ভিত্তিত মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব, য'ত ন্যূনতম 50% এগ্ৰিগেট নম্বৰ থাকিব। সকলো বিষয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ গণনা কৰা হ'ব। কোনো বিষয় বা বিষয়ৰ গোটৰ নম্বৰৰ ভিত্তিত ইয়াক গণনা কৰা নহয়। এই পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে 100 টকা দিব লাগিব। আনহাতে অনুসূচিত জাতি অনুসূচিত জনজাতি PWD মহিলা প্ৰাৰ্থীসকলক এই আবেদন মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। ডেবিট বা ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, UPI বা ই-ৱালেট ব্যৱহাৰ কৰি মাচুল পৰিশোধ কৰিব পাৰিব। অধিক তথ্যৰ বাবে আপুনি rrcser.co.in ৱেবছাইট চাব পাৰে।